আন্দোলনের জুই জ্বলিছে এটু জ্বলিয়ে থাকিব কারণ যেটু আইন মোদী সরকারে আনিছে এই আইনখনত কোনো মুসলমান সন্তুষ্ট নহয় কারণ এই আইনের জৰিয়তে মুসলমানের সাংবিধানিক অধিকার খর্ব করা হয়েছে আৰু মুসলমান ধর্মাৱলম্বী লোকসকলৰ ওপৰত ধৰ্মীয়ভাৱে আঘাত কৰিবলৈ অনা হৈছে। এই আইনৰ বিৰোধিতা অকল মুসলমানেই কৰিছে তেনেকুৱা কোনো কথা নহয়, যিহেতু সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ কাৰণে পাৰ্লিমেণ্টত লোকসভাত ৰাজ্যসভাত বহু লোকে অন্য দলৰ বহু লোকে এইটো আপোনাৰ বিৰোধ কৰিছে আৰু আগন্তুক দিনতো বিৰোধ কৰি যাব, যেহেতু ধৰ্মীয়ভাৱে কোনো এখন আইন প্ৰণয়ন কৰিলে তাৰ দ্বাৰা আমাৰ গণতন্ত্ৰ দুৰ্বল হ'ব বুলি আমি বিশ্বাসী আৰু সেইকাৰণে আজি আমি প্ৰতিবাদী আন্দোলন প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচী চলিয়ে থাকিব যেতিয়ালৈকে এই আইনখন বাতিল নকৰে। আমাৰ এনেধৰণৰ প্ৰতিবাদ চলিয়ে থাকিব কাৰণ এই আইনে আমাৰ গোটেই জাতি গোটেই ধৰ্মৰ মানুহক আঘাত কৰিছে। ইয়াৰ যোগেদি আমি জনাব খুজিছোঁ গোটেই ভাৰতবৰ্ষত যি আন্দোলন চলি আছে দৰকাৰ হ'লে আমি এই আন্দোলন ৰাজপথ হোক ৰাজহুৱা স্থান হোক এই সকল ঠাইত আমি আন্দোলন কৰাৰ লগতে আমি সুপ্ৰিম কোৰ্টত যিসকল আমাৰ সংগঠন আছে আমাৰ মুছলিম পাৰ্চনেল ল' বৰ্ড আছে তেওঁলোকে আইনী প্ৰক্ৰিয়াৰে আইনখন বাতিল কৰিবলৈ চেষ্টা কৰিব। অন্তিম মুহূৰ্তলৈকে আমি এই আইনখন বাতিল কৰাবলৈ বাধ্য হ'ম।